এঘাৰবাৰী আউটপোষ্টৰ তৰামাই স্বামীৰ ভাল খবৰটো বাৰু আপোনালোকে পাইছেনে? অসমৰ জনপ্ৰিয় অভিনেত্ৰী সীমা বৰুৱাৰ স্বামী সঞ্জীৱ বুঢ়াগোহাঁইদাৰ আহি পৰিছে এটা অতিকৈ ভাল খবৰ। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? ভগৱানে আপোনালোকক সুস্বাস্থ্যৱান আৰু দীৰ্ঘায়ু কৰি ৰাখক, এয়াই প্ৰাৰ্থনা ভগৱানৰ শ্ৰীচৰণত। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মোক আপোনাক সকলোকে সুন্দৰ অভিনয়ৰ জৰিয়তে মনোৰঞ্জন দিয়া অসমৰ জনপ্ৰিয় অভিনেত্ৰী সীমা বৰুৱা অৰ্থাৎ সকলোৰে হৃদয়ত তৰামাই হিচাপে ঠাই দখল কৰা মোৰ আপোনাৰ সকলোৰে প্ৰিয় অভিনেত্ৰী সীমা বৰুৱাৰ স্বামীৰ আহি পৰিছে এটা অতিকৈ ভাল খবৰ। সামাজিক মাধ্যমত অসমৰ জনপ্ৰিয় অভিনেত্ৰী সীমা বৰুৱাই শ্বেয়াৰ কৰিছে তেখেতৰ স্বামী সঞ্জীৱ বুঢ়াগোহাঁইদাৰ এই ভাল খবৰটো। আৰু এই ভাল খবৰটো পোৱাৰ পাছত অসমৰ প্ৰতিজন ছবি অনুৰাগীয়ে সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাইছে। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ মাধ্যমেৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী সীমা বৰুৱাৰ স্বামী সঞ্জীৱ বুঢ়াগোহাঁইদালৈ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, আজি অসমৰ জনপ্ৰিয় অভিনেত্ৰী সীমা বৰুৱাৰ স্বামী সঞ্জীৱ বুঢ়াগোহাঁইদাৰ জন্মদিন। আৰু এই জন্মদিনৰ পবিত্ৰ ক্ষণত আমিও অসমৰ জনপ্ৰিয় অভিনেত্ৰী সীমা বৰুৱাৰ স্বামী সঞ্জীৱ বুঢ়াগোহাঁইদালৈ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেত সদায় সুস্বাস্থ্যৱান আৰু দীৰ্ঘায়ু হওক, সেয়াই কামনা ভগৱানৰ শ্ৰীচৰণত।